দিয়া এই বিধেয়কখনৰ ভিতৰত কি বিষয় সন্নিৱিষ্ট হৈছে তাৰ এক্সক্লুসিভ তথ্য আহি পৰিছে টাইম 8ৰ হাতত আৰু টাইম 8ৰ হাতত এই গুৰুত্বপূৰ্ণ ফাৰ্ষ্ট এণ্ড এক্সক্লুসিভ খবৰ এই বিধেয়কখনৰ ভিতৰত কি আছে এই বিধেয়কখনৰ মূল বিষয় কি আৰু কি বিষয়সমূহ উল্লেখ কৰা হৈছে ইয়াত মূলতে দিয়া হৈছে যে কেবৰ পৰা বাদ দিয়া হৈছে ষষ্ঠ অনুসূচীভুক্ত এলেকা ষষ্ঠ অনুসূচীভুক্ত এলেকাসমূহৰ ভিতৰত নিৰ্দিষ্ট কৰি দিয়া হৈছে অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাসমূহ বাদ দিয়া হৈছে অৰ্থাৎ যিবোৰ ইয়াত কামাৰয়াত স্বায়ত্ত সাহিত্য পৰিষদ আছে কাউন্সিল এৰিয়া আছে জনজাতীয় স্বায়ত্ত সাহিত্য পৰিষদ আছে এই পৰিষদবোৰৰ যিসমূহ পৰিষদ ষষ্ঠ অনুসূচীভুক্ত হৈ আছে সেই এলেকাসমূহক বাদ দিয়া হৈছে ত্ৰিপুৰাৰ ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত সাহিত্য পৰিষদ এলেকাসমূহ আছে সেয়া বাদ দিয়া হৈছে মেঘালয়ক বাদ দিয়া হৈছে আৰু মিজোৰামক বাদ দিয়া হৈছে মুঠতে এই চাৰিখন ৰাজ্যৰ যি ষষ্ঠ অনুসূচীভুক্ত এলেকাসমূহ আছে সেই এলেকাসমূহ সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2019 নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ পৰা বাদ দিয়া হৈছে দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যিবোৰ অঞ্চলত যিবোৰ ৰাজ্যত ইনাৰ লাইন পাৰমিট ব্যৱস্থা আছে পূৰ্বাঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰমিট থকা ৰাজ্যসমূহকো ইয়াৰ পৰা বাদ দিয়া হৈছে ইনাৰ লাইন পাৰমিটত এই বিষয়টো উল্লেখ কৰিছে ক্লজ নাম্বাৰ 4 আজি যিখন সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল এইখন কেবিনেটে অনুমোদন জনালে ইয়াৰ 4 নম্বৰ ক্লজটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু ক্লজ নাম্বাৰ 4ত উল্লেখ আছে যে যিসকল ৰাজ্য ইনাৰ লাইন পাৰমিট ব্যৱস্থা আছে এই ইনাৰ লাইন পাৰমিট ব্যৱস্থা থকা ৰাজ্যসমূহকো বাদ দিয়া হৈছে অৰ্থাৎ ইয়াৰ দ্বাৰা অৰুণাচল আৰু নাগালেণ্ড ইয়াৰ পৰা উপকৃত হ'ব আৰু এই সমগ্ৰ বিষয়টোত অৰুণাচলৰ সকলোতকৈ বেছি উপকাৰ হ'ব অৰুণাচলত আৰু আমাৰ যি জনজাতীয় ৰাজ্যসমূহ আছে যাত ইনাৰ লাইন পাৰমিট ব্যৱস্থা আছে আগতীয়াকৈ এই অঞ্চলসমূহত প্ৰৱেশ কৰিলে ইনাৰ লাইন ব্যৱস্থা ল'ব লাগে সেই অঞ্চলসমূহ উপকৃত হ'ব তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই যি নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হৈছে ইয়াত স্পষ্টভাৱে লিখা আছে যে ইণ্ডিয়ান পাছপোৰ্ট এক্ট 1920 চনৰ পাছপোৰ্ট এক্ট আৰু ফৰেনাৰ্ছ এক্ট 1946 এই দুখন আইনৰ অধীনত ইয়াৰ ভিত্তিবৰ্ষ নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ 1948 চনৰ 19 জুলাই তাৰিখটো ইয়াৰ ভিত্তিবৰ্ষ হ'ব আৰু এই যি ইণ্ডিয়ান পাছপোৰ্ট এক্ট আৰু ফৰেনাৰ্ছ এক্টৰ সংশোধনী অনুসৰি 1949 চনৰ জানুৱাৰী মাহৰ 31 জানুৱাৰী তাৰিখলৈকে ইয়াৰ পৰিৱৰ্তিত এক সুযোগ লাভ কৰিব পাৰিব ইয়াৰ বাহিৰে এই যিসকল লোক হিন্দু যিসকল লোক বৌদ্ধ খ্ৰীষ্টিয়ান পাৰ্চী শিখ জৈন আৰু সেই লোকসকল যদি তিনিখন দেশৰ পৰা আহিছে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান তেনেহ'লে তেওঁলোকে ভাৰতত 6 বছৰ সৰ্বনিম্ন 6 বছৰ থাকিলে তেওঁলোকে আবেদন কৰিব পাৰিব পূৰ্বে 11 বছৰ আছিল আৰু এই 11 বছৰৰ যি সময় আছে সেই 11 বছৰৰ সময়সীমা 6 বছৰ হ'লে হ্ৰাস কৰি 6 বছৰ কৰা হৈছে আৰু 6 বছৰ থাকিলে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু নাগৰিকত্ব লাভ কৰিব পাৰিব এই কথা স্পষ্টভাৱে লিখিছে আৰু ইয়াৰ কাট অফ ডেট পুৰাণা যিখন 2019 চনৰ জানুৱাৰী মাহত এই চলিত বছৰতে লোকসভাত গৃহীত হৈছিল সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সেই বিলখনৰ যি ব্যৱস্থা আছিল যে 2014 চনৰ 31 ডিচেম্বৰ কাট অফ ডেট হ'ব সেইটো ইয়াত স্পষ্টভাৱে উল্লেখ হোৱা আছে তাৰ কোনো পৰিৱৰ্তন কৰা নাই ইয়াত এই কথাটো স্পষ্টভাৱে লিখা আছে মই টাইম 8ৰ ফাৰ্ষ্ট এণ্ড এক্সক্লুসিভ এই কেব সম্পৰ্কত এইটো গুৰুত্বপূৰ্ণ কথা বক্তব্য লিখা আছে নাথিং ইন দিছ সেকশন শ্যাল এপ্লাই টু দ্য এৰিয়াজ অফ আসাম মেঘালয় মিজোৰাম ত্ৰিপুৰা এজ ইনক্লুডেড ইন দ্য 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া and the areas covered by the inner line under Bengal Eastern and Frontier Regulation Act 1873 1873 চনৰ যিখন বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট আছে এই এক্টৰ অনুসৰি এই এলেকাসমূহ ইনাৰ লাইন পাৰমিট য'ত আছে তাত আৰু ষষ্ঠ অনুসূচীভুক্ত সংবিধানৰ যিবোৰ এলেকা আছে সেই এলেকাসমূহত এই কেবৰ যি নীতি নিয়মসমূহ প্ৰযোজ্য নহ'ব অৰ্থাৎ কোনো নাগৰিকে সেই অঞ্চলসমূহৰ বাবে নাগৰিকত্ব নাপাব এই কথাটো স্পষ্ট লিখা আছে মই একবাৰ পঢ়ি দিছোঁ ক্লজ 6 এই যি নাগৰিকত্ব সংশোধনী বিধেয়ক তাত স্পষ্টভাৱে লিখা আছে নাথিং ইন দিছ সেকশন শ্যাল এপ্লাই টু দ্য এৰিয়াজ অফ আসাম মেঘালয় মিজোৰাম ত্ৰিপুৰা এজ ইনক্লুডেড ইন দ্য 6th শিডিউল অফ দ্য কনষ্টিটিউশ্যন এণ্ড দ্য এৰিয়াজ কাভাৰ্ড বাই দ্য ইনাৰ লাইন আণ্ডাৰ দ্য বেংগল ইষ্টাৰ্ণ এণ্ড ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট 1873 অৰ্থাৎ 1873 চনৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট অনুসৰি যিসকল ৰাজ্যত ইনাৰ লাইন পাৰমিট ব্যৱস্থা আছে আৰু ষষ্ঠ অনুসূচীভুক্ত এলেকাসমূহ এই চাৰিখন ৰাজ্যৰ অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা এই চাৰিখন ৰাজ্যৰ যি ব্যৱস্থা আছে তেওঁলোকক এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ পৰা মুক্ত কৰি দিয়া হৈছে এইটো এটা গুৰুত্বপূৰ্ণ উল্লেখ আৰু এটা দ্বিতীয় গুৰুত্বপূৰ্ণ দফা আছে OIC ইণ্ডিয়ান কাৰ্ড হোল্ডাৰ যিসকল আছে যিসকল লোকে অভাৰচিজ ইণ্ডিয়ান কাৰ্ড হোল্ডাৰ তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ উল্লেখ আছে সেকশন 7B অফ দ্য প্ৰিন্সিপাল এক্ট আফটাৰ দ্য ক্লজ D following shall be inserted, namely overseas India citizenship card holder has violated any of the provisions of this act or the provisions of any other law
for the time being in force as may be specified by the central government, provided that no order under this section shall be passed under the OCI card holder. অৰ্থাৎ যদি কোনো লোকে OCI অভাৰচিজ ইণ্ডিয়া কাৰ্ড হোল্ডাৰ এইটো বিশেষতঃ আফগানিস্তানৰ পৰা অহা লোকসকলৰ বাবে প্ৰযোজ্য আৰু ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে এনেকৈ অভাৰচিজ ইণ্ডিয়া কাৰ্ড হোল্ডাৰক তেওঁলোকক কাৰ্ড দিয়ে আৰু তেওঁলোকে নাগৰিকত্ব এপ্লাই কৰিব পাৰে কিন্তু ইয়াত এই কথাটো স্পষ্টকৈ লিখা আছে যদি তেনেধৰণৰ কোনো ব্যক্তিয়ে আইন ভংগ কৰিছে বা তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ চলি আছে তেনেহ'লে তেওঁলোকৰ নাগৰিকত্ব আবেদন কোনো সিদ্ধান্ত লোৱা নহ'ব তেওঁলোকৰ গোচৰ মীমাংসা নোহোৱা পৰ্যন্ত গোচৰ মীমাংসা হোৱাৰ পাছত তেওঁলোক বিনা দোষী প্ৰমাণিত হ'লে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো এইটো কেৱল উল্লেখ আছে তৃতীয় গুৰুত্বপূৰ্ণ কথাটোৰ উল্লেখ আছে যে 1946 চনৰ ফৰেনাৰ্ছ এক্ট বিদেশী আইন 1946 ফৰেনাৰ্ছ এক্ট 1946 ইয়াৰ অনুসৰি যি 19 জুলাই 1948 চন আৰু 31 ডিচেম্বৰ 1949 চন যি তাৰ পৰিৱৰ্তিত সময়সীমা দিয়া আছে আৰু পাছপোৰ্ট এক্ট 1920 চনৰ যি পাছপোৰ্ট এক্ট আছে ইয়াৰ আধাৰত কাট অফ ডেট কৰা হৈছে অৰ্থাৎ 1948 চনৰ 19 জুলাই তাৰিখৰ পিছত যিসকল ইছলাম ধৰ্মাৱলম্বী লোকে এই দেশত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে ছমাহৰ বাবে এটা বৰ্ধিত সময়সীমা পাব তাৰ বাহিৰে আন কোনো লোকে ইয়াত নাগৰিকত্ব আবেদন কৰিব নোৱাৰিব আৰু এই কথাটো ইয়াত স্পষ্ট আছে যে ছটা নিৰ্দিষ্ট ধৰ্মৰ বাহিৰে আন কোনো ধৰ্মৰ লোকে নাগৰিকত্ব আবেদন কৰিব নোৱাৰিব এইটো কথা এই আইনখনত স্পষ্টভাৱে লিখিছে আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল পুৰণা যিখন বিধেয়ক আছিল সেই বিধেয়কখনৰ কাট অফ ডেটৰ কোনো সাল সলনি কৰা নাই আৰু 2014 চনৰ 31 ডিচেম্বৰ এয়া স্পষ্টভাৱে লিখা আছে গতিকে সেই কাট অফ ডেটেই থাকিব আৰু ছটা জনগোষ্ঠী স্পষ্ট কৰি দিছে হিন্দু খ্ৰীষ্টিয়ান শিখ জৈন বুদ্ধিষ্ট আৰু পাৰ্চী এই ছটা ধৰ্মীয় লোক যদি ইয়াৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি হৈ আহিছে তেনেহ'লে তেওঁলোকে 6 বছৰ থাকিলে আবেদন কৰিব পাৰিব আৰু নাগৰিকত্ব লাভ কৰিব অসমৰ ক্ষেত্ৰত সাহিত্য সাহিত্য পৰিষদ পাহাৰীয়া জিলা দুখন বিটিএডিকে ধৰি এই সাহিত্য সাহিত্য পৰিষদ এলেকাসমূহ বাদ দিয়াৰ ফলত বাকী যিসমূহ এলেকা আছে সেই এলেকাসমূহত নাগৰিকত্ব বিচাৰি তেওঁলোকে নাগৰিকত্ব গ্ৰহণ কৰি এই অঞ্চলত বসবাস কৰাৰ পথ এই আইনখনে এই আইনত পৰিণত হ'লে প্ৰশস্ত কৰিব আৰু এই সংশোধনী আজি পুৱা কেবিনেটত গৃহীত হৈছে আৰু এইবাৰ অধিৱেশনতে গ্ৰহণ কৰিব হয় সোমবাৰে নহয় মঙলবাৰে এই বিধেয়কখন আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সদনত দাখিল কৰাৰ সম্ভাৱনা আছে মোৰ সৈতে সংযুক্ত হৈছে টাইম-8ৰ নিউজ এডিটৰ দীক্ষিত শৰ্মা গুৰুত্বপূৰ্ণ কথা এবাৰ স্পষ্ট কৰি দিছে যে অনুসূচীভুক্ত এলেকাসমূহ যি ষষ্ঠ অনুসূচী সেয়া বাদ পৰিব এই কথাটো পূৰ্বতে নাছিলে আৰু OIC ইণ্ডিয়া কাৰ্ড হোল্ডাৰ তেওঁলোকৰ কথা স্পষ্ট কৰি দিছে গতিকে এই দুটা কথা এবাৰ এই বিধেয়কখনত স্পষ্ট কৰি দিছে দীক্ষিত হয় পৰাগণী আদিত্য এই গোটেই কথাখিনি ইয়াতে আপুনি উল্লেখ কৰিছে যে এইবাৰ 2019 কেবত কি বিশেষ থাকিব বিশেষকৈ তাৎপৰ্যপূৰ্ণ দিশ এইটো যে 6 শিডিউল আৰু যিখিনি ইনাৰলাইন পাৰ্মিট যিসকল যি ৰাজ্যত আছে তেওঁলোকক বাহিৰত ৰখাৰ কথা এইবাৰৰ যিখন 2019 নাগৰিকত্ব সংশোধনী বিধেয়ক আছে তাত উল্লেখ কৰা হৈছে 29 আৰু 30 নৱেম্বৰ যেতিয়া দুদিনীয়া বৈঠক অনুষ্ঠিত হৈছিল নতুন দিল্লীৰ অসম হাউচত বিশেষকৈ মিজোৰাম আৰু অন্যান্য ৰাজ্যসমূহৰ সৈতে ত্ৰিপুৰাৰ ৰাজ্যসমূহৰ সৈতে আৰু অন্যান্য জনগোষ্ঠীয় যিবোৰ প্ৰতিনিধি দল আছে তেওঁলোকৰ সৈতে দুদিন যি আলোচনা হৈছিল 29 আৰু 30 নৱেম্বৰৰ নতুন দিল্লীৰ আছাম হাউচত তেতিয়া এইটো কথা স্পষ্ট কৰি দিয়া হৈছিল সকলোৱে দাবী উত্থাপন কৰিছিল যে ইনাৰ লাইন পাৰ্মিট থকা আৰু 6 শিডিউল যিসকল আছে তেওঁলোকক এক্সক্লুড কৰিব লাগে এই কেবৰ পৰা আৰু তাৰ তেতিয়াই এটা প্ৰতিশ্ৰুতি অসম সেই জনজাতীয় সংগঠনসমূহৰ নেতৃত্বক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিছিলে আৰু সেই অনুৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 6 শিডিউল আৰু ইনাৰ লাইন পাৰ্মিট যিবোৰ ৰাজ্যত আছে বা 6 শিডিউলৰ অন্তৰ্গত যিসমূহ অঞ্চল আছে তাত এই কেব কাৰ্যকাৰী কৰা নহ'ব ইয়াৰ লগতে বিশেষকৈ আপুনি ইতিমধ্যে গোটেইখিনি কথা সুন্দৰভাৱে বিশ্লেষণ কৰি দিছে যে আফগানিস্তান পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা কেনেধৰণৰ লোকৰ বাবে কি ব্যৱস্থা থাকিব কেনেকুৱা ধৰণৰ আইনত কেনেকুৱা ধৰণৰ বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে গোটেই সমূহখিনি আপুনি ইতিমধ্যে গোটেইখিনি সবিস্তাৰে আমাৰ টাইম-8ৰ দৰ্শকসকলক জনাইছে বিশেষকৈ আফগানিস্তানৰ পৰা অহাসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব বা তেওঁলোকক কেনেধৰণে এই আইনত দিয়া হ'ব পাকিস্তানৰ পৰা যিসকল আহিব তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু বাংলাদেশৰ পৰা যিসকল আহিছে তেওঁলোকৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব প্ৰায় 7-8টা গুৰুত্বপূৰ্ণ বিষয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যদি কোৱা যায় এই কেবত একমাত্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এইটোৱে কৰা হৈছে যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত যিসমূহ অঞ্চল আছে 6 শিডিউলৰ অন্তৰ্গত যিবোৰ অঞ্চল আছে আৰু ইনাৰ লাইন পাৰ্মিট থকা যেনেধৰণে আপোনাৰ মণিপুৰ হৈ গ'ল অৰুণাচল হৈ গ'ল এনেকুৱা ৰাজ্যসমূহত কেব কাৰ্যকৰী নহ'ব
কেবৰ সেই আইনৰ সীমাৰ ভিতৰত এই ৰাজ্যসমূহ নাহিব আৰু বাকী 5টাৰ পৰা 6টা গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে আপুনি সবিস্তাৰে জনাইছে কিন্তু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো এইটোৱে হ'ল যে 6 শিডিউল আৰু ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহ আৰু অঞ্চলসমূহত কেব সম্পূৰ্ণৰূপে কাৰ্যকাৰী নহ'ব। ধন্যবাদ দীক্ষিত এই কথাটো গুৰুত্বপূৰ্ণ কথা এটা স্পষ্ট হ'ল যে ত্ৰিপুৰাৰ যিসকল স্বায়ত্তশাসিত এলেকা আছে সেই এলেকাৰ বাহিৰৰ এলেকাসমূহ আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা ইয়াৰ গুৰুত্বপূৰ্ণ অংশসমূহ আৰু বৰাক উপত্যকা আটাইতকৈ বেছি বুজা বব লাগিব এই অসম আৰু ত্ৰিপুৰাৰ ভিতৰত এই দুটা কথা স্পষ্ট হ'ল আৰু বাকী ৰাজ্যসমূহ তেওঁলোকে এনেধৰণৰ যি বিদেশীৰ বুজা বব নালাগে এই কথাটো স্পষ্ট হৈ গ'ল। গতিকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যি দাবী উত্থাপন হৈছিল যে এই এলেকাসমূহ বাদ দিব লাগে বাকী ৰাজ্যসমূহৰ দাবীসমূহ শুনিলে কিন্তু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বাহিৰত যিবোৰ এলেকা আছে মূল ব্ৰহ্মপুত্ৰ এলেকা মূল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু মধ্য অসম আৰু তাৰ উপৰিও বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ যিখিনি অজনজাতীয় অঞ্চল আছে এই এলেকাসমূহ বাদ পৰিব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নতুন দিল্লীৰ পৰা প্ৰতিবাদী কাৰ্যসূচী নতুন দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এয়া নতুন দিল্লীৰ অসম হাউচৰ সন্মুখৰ দৃশ্য কালি অসম হাউচতে বৈঠক অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এই যি অমিত শ্বাহৰ সৈতে বৈঠক হৈছিল আমি দেখিছোঁ আছু আছে উপস্থিত হৈ অসমৰ ছাত্ৰ সংগঠনসমূহৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত আছে পলাশ চাংমাই JYCPৰ উপস্থিত আছে আৰু তাত এই সদস্যসকলে তাত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে কেবৰ বিষয়টো তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু এই যি তেওঁলোকে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল 2019 ইয়াৰ বিৰোধিতা কৰিছে আজি পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ বৈঠকে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আজি পাছ কৰিছে গৃহীত কৰিছে আৰু এই কথা স্পষ্ট হৈছে টাইম 8ৰ হাতত স্পষ্ট খবৰ আহিছে যে অসমৰ 6ষ্ঠ অনুসূচীভুক্ত এলেকাসমূহে বাদ দিয়া হৈছে বাকী অসমৰ এলেকাসমূহ বাদ দিয়া হোৱা নাই অসমবাসীৰ যি দাবী আছিল যে সমগ্ৰ অসমক বাদ দিব লাগে এই বিষয়টোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে অসম চুক্তি অনুসৰি অসমে এবাৰ বাংলাদেশী বুজা লোৱাৰ পাছত অসমবাসীয়ে দাবী জনাইছিল যে অতিৰিক্ত বিদেশীৰ বুজা অসমৰ ওপৰত জাপি দিব নালাগে কিন্তু এই কথাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে কোনো সঁহাৰি নাহিল মই এবাৰ আপোনালোকক সেই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকৰ যি ভাষ্য সেয়া শুনাইছোঁ किया जाता है कि नई दिल्ली में 12:144 लागी है आपकी असेंबली आकर इलीगल है कृपया करके 5 मिनट के अंदर এই কেবৰ বিৰুদ্ধে কেব 2019 নাগৰিকত্ব সংশোধনী বিধেয়ক 2019ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী অসম হাউচৰ সন্মুখত ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থা উপস্থিত আছে JYCPৰ সদস্যসকল উপস্থিত আছে অন্যান্য যি আমাৰ জনগোষ্ঠীয় সংগঠনসমূহ আছে তাৰ জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত আছে আৰু সকলো জাতীয় সংগঠনৰ সদস্যই তেওঁলোকে কালি দিল্লীলৈ গৈছিল অমিত শ্বাহৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছিল নেডাৰ আহ্বায়ক তথা অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহৰ সৈতে এই বিষয়টোলৈ তেওঁলোকে বক্তব্য প্ৰকাশ কৰিছিল আৰু স্পষ্টভাৱে জনাই দিছিল যে অসমে অতিৰিক্ত বিদেশীৰ বুজা গ্ৰহণ নকৰে আৰু অসমক বাদ দিব লাগে কিন্তু এই দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিলে কালিৰ বৈঠক শেষ হোৱাৰ পাছত বৰঞ্চ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে কেব অনাৰ সিদ্ধান্ত চৰকাৰে লৈছে আৰু আজি পুৱাৰ ভিতৰত কেবিনেটত অনুমোদন জনোৱা হ'ব আজি পুৱা কেবিনেটত অনুমোদন হ'ল আৰু এই সপ্তাহতে বা চলিত সপ্তাহ অহা সপ্তাহত 9 বা 10 তাৰিখে কেব সদনত উপস্থাপন কৰা হ'ব আৰু উপস্থাপন কৰাই গৃহীত কৰিবলৈ চেষ্টা কৰিব অসমবাসীৰ প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্ব নিদিলে আৰু এই সমগ্ৰ বিষয়টো আজি কেবিনেটত কেব উত্থাপন কৰা হ'ব সেইটো টাইম 8 অসমত আৰু সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে টাইম 8 সেই খবৰটো দিছিল যে কালিয়ে খবৰটো দিছিল যে আজি পুৱা কেবিনেট আছে আৰু কেবিনেটত কেব গৃহীত কৰা হ'ব সেই খবৰ অনুসৰি আজি পুৱা কেবিনেটত কেব গৃহীত হ'ল আৰু এই প্ৰতিবাদী কাৰ্যসূচী কেব ডাউন শ্লোগান দিছে কেব গ্ৰহণ নকৰে 2019 চনৰ এই নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ আনিবলৈ চেষ্টা কৰিছে ইতিপূৰ্বে 19 জানুৱাৰী 2019ত কেব লোকসভাত পাছ হৈছিল কিন্তু সেই সময়ত লোকসভা ধ্বংস হৈ যোৱাৰ বাবে পুনৰাই কেব আনিবলগীয়া হৈছে আৰু আজি নতুন ৰূপত কেব আনিছে আৰু পুনৰ এই কেব অনাৰ পিছত আজি প্ৰতিবাদৰ ৰূপ লৈছে অসমৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ বিভিন্ন অংশত বিভিন্ন দল সংগঠন ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীতো প্ৰতিবাদৰ জুই দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে প্ৰতীকী অৰ্থত কেব 2019ৰ এয়া প্ৰতিলিপি দাহ কৰিছে আৰু তেওঁলোকে কেবৰ বিৰোধিতা কৰি স্পষ্টভাৱে শ্লোগান দিছে আৰু কেব কোনো কাৰণতে মানি লোৱা নহয় আৰু সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব সেই হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে किया जाता है कि नई दिल्ली में 12:144 लागी है आपकी असेंबली आकर इलीगल है कृपया करके 5 मिनट के अंदर
down, down.